ল'ৰাজন আমাৰ ঘৰলৈ কিয় আহিছিল কিয় তোমালোকে তাৰ লগত ঘণ্টা ঘণ্টা ধৰি বহি কথা পাতিছিলা ভালকৈ কোৱা অদিতি কথাবোৰ কি তেওঁ তোমালোকৰ ঘৰ কেনেকৈ গৈ পালে সেইজনীৰ মূৰৰ গণ্ডগোল আছে ভাল মানুহ কিছুমানৰ ঘৰখনত ছপাই লৈছে চাই থাকা এদিন সেইজনী ছোৱালী এখন ঘৰৰ কি অৱস্থা কৰে কি হ'ল তই দিনে দিনে কিয় ইমান বাধ্য হৈ গৈছ বাৰু কি কৰিলো মই ৰাতি মাজনীক ফোন কৰি কি কৈছিলি এইখন ঘৰলৈ কোন নাহে সেইবোৰ কথা তাইক জনাই থকাৰ কাৰণ কি এইখন ঘৰত এজন অচিনাকি মানুহ আহিছে কিয় আহিছে সুধিলেও তুমি মোক নোকোৱা সেইকাৰণে তাইক কৈছো কি হ'ল তাতে এনেওতো তাইক মই ফোন কৰি খবৰ লওঁৱেই তাই ঘৰখনৰ কথা সোধেই আজি যেনিবা এষাৰ কথা মই ক'লো ইমান ডাঙৰ তাতে কি হ'ল সৰু কথা এটাক তোমালোকেহে ডাঙৰ কৰি আছা চাহ তাই এতিয়া এখন ঘৰৰ বোৱাৰী তাইক আৰু এতিয়া বাৰে বাৰে ফোন কৰি এইখন ঘৰৰ কথা জনাই থাকিব নালাগে নহয় এনেই তাই অনবৰতে চিন্তাত থাকে তাতে আকৌ এইবোৰ কথা জনাই থকাৰ কি প্ৰয়োজন কিছুমান কথা কৰিবলৈ মানা কৰিলে অলপ শুনিবি ডাঙৰে কথাবোৰ এনেই নকয় নহয় তই ৰেজিষ্টাৰখন ভালকৈ চাইছিলি নে ৰেজিষ্টাৰখন চালোঁ যিটো তাৰিখত সেই আইবিটোত অদিতিৰ লগত ঘটনাটো ঘটিছিল সেইদিনা যিকেইজন ব্যক্তি সেই আইবিটোলৈ আহিছিল তেওঁলোকৰ নাম আৰু ঠিকনা সেই ৰেজিষ্টাৰখনত এণ্ট্ৰি থাকিব লাগে বছৰটো সম্পূৰ্ণ হোৱাৰ পিছত সেই ৰেজিষ্টাৰখন PWD অফিচত জমা দিব লাগে কিন্তু এতিয়া দেখিছোঁ সেই তাৰিখত আইবিলৈ অহা কোনো ব্যক্তিৰে নাম সেই ৰেজিষ্টাৰখনত এণ্ট্ৰি নাই এয়া কেনেকৈ সম্ভৱ ঘটনাটো আইবিতে ঘটিছে বুলি আন বহুতে কয় তেনেহ'লে ৰেজিষ্টাৰখনত নামটো কিয় নাই অপৰাধী তোৰ আৰু মোতকৈ বেছি বুদ্ধি হওক তেওঁলোকে অদিতিৰ মাক দেউতাকক মেনেজ কৰিবলৈ 15 লাখ টকা তেতিয়াৰ দিনতে দিব পাৰিছিল যেতিয়া ৰেজিষ্টাৰৰ পৰা নাম নোহোৱা কৰাটো তেওঁলোকৰ কাৰণে ডাঙৰ কথা নহয় মোৰ মনে কয় বুজিছ কি এই ঘটনাটো কোনোবা ৰাজনীতি কৰা মানুহে কৰিব সেয়েহে তেতিয়াৰ দিনত কোনো প্ৰমাণ নোহোৱাকৈ এই কামটো কৰিব হ'ব পাৰে অতি সোনকালে মই এবাৰ অদিতিক লগ কৰিব লাগিব তাইৰ মুখৰ পৰা কথাটো জানিলেহে ঘটনাটোৰ বিষয়ে আৰু বেছি ভালকৈ মই গম পাম অদিতি তুমি অথনি কোঠাটোৰ পৰা তেনেকৈ দৌৰি ওলাই অহা দেখি মই আকৌ ভয়ে খাইছিলোঁ আচলতে কাপপ্লেটযোৰ হাতৰ পৰা পৰি গৈছিল যে সেইকাৰণে সেইটোনো কি ডাঙৰ কথা তেনেকুৱা মানুহৰ হয়েই সেইটো ভয় খাবলগীয়া কথা নহয় নহয় কাপপ্লেটযোৰ বাৰু ভাঙক তোমাৰ গাত গৰম চাহ পৰা নাইতো নাই পৰা মা তুমি ৰাজলৈ ভয় খাই থাকিব নালাগে নহয় ৰাজ ল'ৰাটো বেয়া নহয় কিন্তু কথাবোৰহে টানকৈ কয় কি হ'ল বৰ চিন্তাত থকা নিচিনা লাগিছে মনটো বেয়া নেকি তোমাৰ নাই একো নাই বৌ নে অদিতিৰ লগত কিবা লাগিলা অৱশ্যে নতুনে নতুনে অকণমান অভিমান হয়েই অদিতিৰো ভিতৰি কিবা এটা হৈ আছে নহয় বৌ মই বেলেগ এটা কথাহে চিন্তা কৰিছোঁ বেলেগ চিন্তা বুজিলোঁ অফিচলৈ যাবাগৈ মনৰ মানুহজনী ঘৰত থৈ যাবৰ কাৰণে চিন্তা হৈছে ন নহয় বৌ মই এতিয়াও অদিতিক বুজি পোৱা নাই মানে আজিকালি অদিতিয়ে বৰ চিন্তাত থাকে কি কাৰণত তাই ইমান চিন্তাত থাকে মই ক'ব নোৱাৰোঁ অনবৰতে কিবা এবচেণ্ট মাইণ্ডেড হৈ থকা যেন লাগে মই তাইক কথাবোৰ সুধিছোঁ কিন্তু তাই মোক একোৱে নকয় হয় নেকি হয়তো তাৰ মনত কিবা চিন্তা আছে
এতিয়া কথাবিলাক ক'লেহে ভালকৈ বুজি পাম। মোৰ বোধেৰে তাই সৰু সৰু কথাক লৈ বেছিকৈ চিন্তা কৰা হৈছে। এইবোৰ কিয় হৈছে বৌ? নে অদিতিয়ে আমাৰ ঘৰখনৰ লগত এতিয়াও ভালকৈ এডজাষ্ট হ'ব পৰা নাই? হয় নেকি? মই কথাবোৰ সহজভাৱে ল'বলৈ চেষ্টা কৰিছোঁ, কিন্তু কিন্তু মাজনী ক। মা, মই তোমাক এতিয়াই লগ ধৰিব লাগে। মই এতিয়াই তোমাৰ ওচৰলৈ আহিম। মোৰ ওচৰলৈ হঠাৎ কিয়? সকলো ঠিকেই আছেতো? সকলো ঠিকেই নাই মা, চব খেলি মেলি হৈ গ'ল। কি হৈছে ভালকৈ বুজা কচোন। ইমান অধৈৰ্য হৈছে কিয়? মোৰ কথাখিনি শুনিলে তুমিও অধৈৰ্য হৈ যাবা। কথাটো কি? ভগৱানে মোৰ লগত সঁচাকৈ অন্যায় কৰিছে মা। প্ৰকৃত সত্যৰ পৰা মই যিমানেই পলাব চেষ্টা কৰি আছোঁ, সিমানেই সত্যটো মোৰ কাষ চাপি আহি আছে। মই বুজা নাই অ'। আজি এটা কথা স্পষ্ট হৈ গ'ল মা। যিজন ব্যক্তিয়ে মোৰ সতীত্ব নষ্ট কৰিছিল, সেইজন কোন জানা? কোন? এখেতৰ ককায়েক ৰাজ ফুকন। কি? অ' মা। বিয়াৰ আগত দেখোন অদিতিৰ কথা কৈ কৈ বৰ ফোন কৰিছিলা। এতিয়া বিয়া পাতি সকলো দায়িত্ব শেষ বুলি ভাবিছা নেকি? কিন্তু বায়ে ফোনত এনেকুৱা কি ক'লে যে তুমি ইমান টেনশ্যন? ক'ত টেনশ্যন হোৱা দেখিলি? একোতো নাই। হ'ব দিয়া, মই বুজিছোঁ। তুমি মোক যি বুজাবলৈ বিচাৰিছা মই খুব ভালদৰে বুজি পাইছোঁ। অদিতি আচলতে নাৰাজ হৈ আছে। তুমি সোধাত সেইকাৰণে উত্তৰ দিয়া নাই। আৰু তোমালোক মতা মানুহবিলাক একো কামৰে নহয়। নাৰীৰ মনৰ কথা অকণো বুজি নোপোৱা তোমালোকে। মানে বৌ, মইতো অদিতিৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিয়ে আছোঁ। অদিতিৰ একো হোৱা নাই, সকলো ঠিকে আছে। তাইতো মোৰ লগত ভালকৈ কথা পাতিছে। আচল কথাটো বেলেগ। তুমি আচলতে তাইক অলপ বেছি টাইম দিব লাগে। তাই বিয়া হৈ আহিয়ে ঘৰখনৰ একো আওভাও বুজিয়ে পোৱা নাই। সিফালে বিয়াৰ পাছতে দেউতাৰ সেই ঘটনাটো, আৰু তাই দিনটো ঘৰখনত ইটো সিটো কৰিয়েই পাৰ কৰি দিয়ে। তুমি ৰাতি অফিচৰ পৰা আহি 10 মিনিট সময় অদিতিৰ লগত কথা পাতিলেই নহ'ব। মাজে মাজে তাইক অলপ ফুৰাবলৈও নিব লাগিব। ধৰি লোৱা কোনোবা এখন ৰেষ্টুৰেণ্টত বহি মনৰ কথা পাতিলা। মাহটোত এবাৰ হ'লেও আউটিঙলৈ নিলে অদিতিৰ মনটো ভাল লাগিব। তুমি নিজেই ভাবাচোন, সদায়নো ঘৰখনৰ ভিতৰতে থাকি কাৰ ভাল লাগিব? বুজিছোঁ। ইছ, মোৰহে লাজ লাগিছে। কি যে কথাবোৰ কৈ আছো নহয়। বিয়াৰ আগত দেখোন অদিতিৰ কথা কৈ কৈ বৰ ফোন কৰিছিলা। এতিয়া বিয়া পাতি সকলো দায়িত্ব শেষ বুলি ভাবিছা নেকি? এতিয়া দায়িত্ব বাঢ়িছেহে। বুজিলা মৰমৰ দেৱৰজী? এইবোৰ তই কি কথা কৈছ মাজনী? হঠাৎ এনেকৈ কাৰোবাৰ গাত দুখ চাপি দিয়াটো ভাল কথা হৈছে জানো? মই দুখ জাপি দিয়া নাই মা, সঁচা কথাই কৈছোঁ। ৰাজ ফুকনে মোৰ লগত অন্যায় কৰিছিল। কিন্তু তই কিহৰ ভিত্তিত কথাটো ক'লি? সেই সময়ত যেতিয়া তোৰ লগত ঘটনাটো ঘটিছিল, তোকতো আমি বাৰে বাৰে সুধিছিলোঁ কাৰোবাক তই চিনি পাইছ নেকি? কিন্তু তইতো কাকো চিনি পোৱা নাই বুলি কৈছিলি। মানুহজনৰ মুখখন মনত নাই সেইটো কথা সঁচা, কিন্তু গোটেই ঘটনাটো এটা বস্তু মোৰ স্পষ্টকৈ মনত ৰৈ গৈছে। সেইটো হ'ল মানুহজনৰ বুকুত আঁকি থোৱা এটা ড্ৰেগনৰ টাটু। আৰু এতিয়া ৰাজ ফুকনৰ বুকুত তেনে এটা টেটু আঁকি থোৱা দেখি তই তেওঁকে সন্দেহ কৰি ললি। সন্দেহ নহয় মা, মই ডাঠি ক'ব পাৰোঁ, হয়ে হয়। সেইবোৰতো আজিকালি প্ৰায়বোৰ ডেকা ল'ৰা ছোৱালীয়ে গাত আঁকি লয়। মই বহুতকে দেখিছোঁ তেনেকুৱা টেটু আঁকি লোৱা। সেইবুলি তই আৰু প্ৰত্যেকজন মানুহকে সন্দেহ কৰিবিনে? চা মাজনী, মই তোক বাৰে বাৰে কৈছোঁ যে অতীতৰ কথাবোৰ পৰাপক্ষত পাহৰি যাবলৈ চেষ্টা কৰ। ঘাঁ খুচৰিলে বহল হয়, নিৰাময় নহয়। আৰু শুন, এইবোৰ কথা সেইখন ঘৰৰ পৰা নাপাতিবি, কেতিয়াও নাপাতিবি। বেৰৰো কাণ থাকে। কোনোবাই কেনেবাকৈ শুনিব লাগিলে বৰ ডাঙৰ কথা হ'ব। এতিয়া ফোন থ তই।
হে ভগৱান, মাজনীয়ে কোৱা কথাবোৰ যদি সঁচা হয় তেতিয়া কি হ'ব? নাই নাই, এই সঁচা হ'ব নোৱাৰে। মাজনীয়ে ভুল কথা কৈছে। ৰাজটো ইয়াত নাথাকে। মা, বায়ে তোমাক ফোন কৰা বুলি অনুমান কৰিছোঁ, কিন্তু বায়ে ফোনত এনেকুৱা কি ক'লে যে তুমি ইমান টেনশ্যন? ক'ত টেনশ্যন হোৱা দেখিলি? একোতো নাই। মা, তুমি যে প্ৰত্যেক দিনাই মোক কিবা এটা মিছা কৈ আছা, মই কিন্তু সেয়াও অনুমান কৰিব পাৰিছোঁ। অকল তুমিয়েই নহয়, বা আৰু দেউতাইও মোৰ আগত মিছা কৈ আছে। আচলতে ঘটনাটো কি? আজি কিছুদিনৰে পৰা তোমালোক আটাইৰে মুখত মই কিবা ৰহস্যৰ গোন্ধ পাই আছোঁ। একো ঘটনা নাই অ', এইবোৰ কি কথা কৈ আছ তই? হ'ব দিয়া মা, তুমি যদি ক'ব বিচৰা নাই নালাগে, কিন্তু মনত ৰাখিবা, সঁচা কথা এদিন নহয় এদিন ওলাবই, আৰু এদিন নহয় এদিন ময়ো গম পাম। মালৈ ফোন কৰিছিলা? হয়, কথা পাতিলা? পাতিলোঁ। মই বুজিছোঁ আজিকালি কিয় তুমি ইমান টেনশ্যনত থাকা। তুমি নক'লেও মই কিছুমান কথা বুজি পাওঁ। চিন্তা নকৰিবা, তোমাৰ এই প্ৰব্লেমৰ চলিউশ্যন মই উলিয়াই আছোঁ। আপুনি আজি অফিচৰ পৰা আহি আমি এফালে ওলাই যাম, তুমি ওলাই থাকিবা। ক'লৈ? সেয়া সময়ত গম পাবা। এতিয়া মই কৈ থাকোঁ, ৰেডি হৈ থাকিবা। এখেতে মোৰ কথাবোৰ জানো বুলি কৈ গ'ল যে, কি জানে? কোনোবাই কিবা কথা কৈছে নেকি? আবেলি মোক এখেতে ক'লৈ লৈ যাম বুলি ক'লে? দিগন্ত, অদিতিৰ ঘটনাটোৰ লগত যে কিবা এটা গণ্ডগোল আছে সেইটো মোৰ মনে কয়। গণ্ডগোল? কি গণ্ডগোল? তই নিজে চা, অদিতিৰ লগত যেতিয়া ঘটনাটো ঘটিছিল তাইৰ বয়স তেতিয়া 14 বছৰ আছিল। তাই তেতিয়া ক্লাছ 8ত পঢ়ি আছিল, আৰু ক্লাছ 8ত পঢ়া ছোৱালী এজনী ইমান সৰু ছোৱালীটো নহয়। তাইৰ লগত এনেকুৱা কোনে কৰিছিল তাইতো জানিব লাগিছিল। আজিলৈকে মানুহকেইটাকে তাই চিনি নাপালে, কেতিয়াবাতো ক'ৰবাত দেখিব লাগিছিল। যদি কোনোবা ৰাজনীতিবিদ এই ঘটনাটোৰ লগত জড়িত আছে তেতিয়াহ'লে ক'ৰবাত টিভিতে হওক বা নিউজ পেপাৰতে হওক তাই দেখিব লাগিছিল। তাতে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, সকলোতো মোবাইলতে হয়। মই এটা কথা বুজি নাপালোঁ, অদিতিয়ে মানুহজনক কিয় চিনি নাপালে? হয়তো কথাটো অদিতি বা খুৰা খুৰীয়ে মোৰ আগত ক'বলৈ বেয়া পাইছে। হ'ব পাৰে। কি হ'ল হঠাৎ দোকান বন্ধ কৰাই মাতি পঠিয়ালা যে? এতিয়া মোৰ চিন্তাহে লাগিছে, কেনেবাকৈ এইবোৰ কথা তাই মা দেউতা ময়ূৰ আগত কৈ নিদিয়েতো। যদি তেনেকুৱা কিবা হ'বলগীয়া হয় বৰ ডাঙৰ কথা হ'ব। মই জানো তুমি কি কথাত অভিমান কৰি আছা। তুমি মোৰ পৰা এনেকৈ আঁতৰি থাকি একেবাৰে ভাল নোপোৱা। বৌয়ে ঠিকেই কৈছে, মই তোমাৰ প্ৰত্যেকটো কথাতে গুৰুত্ব দিব লাগিব। মই যদি তোমাৰ খিয়াল নাৰাখোঁ কেনেকৈ হ'ব অদিতি? আই এম ছ' চৰি অদিতি। হেপাহৰে বাটতে চিনাকি হলো হঠাতে, আবেগেৰে অধীৰে মগন হলো দুয়োতে। হেপাহৰে বাটতে চিনাকি হলো হঠাতে, লাহে লাহে বয়
উলাহৰে নৈ জীৱন এটি হয় আঘাতৰে ৰং বুকু ভেদি যায় সোঁৱৰণি হেৰুৱা আহিন আবেলি মৰহা শেৱালি অতীত খুঁৱৰি লিখি যাম কাহিনী ছাৰ ছাৰ হা কিবা ভাবি আছে নাই ছাৰ ফাইলটো অঁ হয় অঁ লোৱা কি হ'ল হঠাৎ দোকান বন্ধ কৰাই মাতি পঠিয়ালা যে কথাবোৰ ডাঙৰেই চাওঁ আপুনি বহকচোন কি হ'ল কচোন মাজনীয়ে ফোন কৰিছিল বিলিভ মি কৃপাল মোৰ এনেকুৱা লাগিছে যেন অদিতিয়ে মোক চিনি পাইছে তাই মোৰ টেটুটোলৈ থৰ লাগি চাই আছে হয় নেকি এতিয়া মোৰ চিন্তাহে লাগিছে কেনেবাকৈ এইবোৰ কথা তাই মা দেউতা ময়ূৰীৰ আগত কৈ নিদিয়েতো যদি তেনেকুৱা কিবা হ'বলগীয়া হয় বৰ ডাঙৰ কথা হ'ব হেত কথাবোৰতো এনেই চিন্তা কৰিছোঁ অদিতিয়ে চিনি পালেও একো নকয় তোৰ যেনেকৈ সন্মান আছে অদিতিৰো তেনেকৈ সন্মানৰ কথা আছে চিনি পালেও তাই চাগে নিজৰ জীৱনটোৰ কথাই ভাবিছে নিজৰ জীৱনটোক বিপদত পেলোৱা কাম অদিতিয়ে একোৱেই নকৰে আৰে এইবোৰ কথা কৈ কোনে নিজৰ সংসাৰখন ভাঙিব কথাবোৰ যাতে আৰু ইয়াতকৈ আগ নাবাঢ়ে তাৰ আগতেই মই সেইখন ঘৰৰ পৰা গুচি অহাই ভাল হ'ব নেকি সেইটো অৱশ্যে কৰিব পাৰোঁ সেই সময় জোকাৰি যায় জোনাকনি থৰ হয় গণি গণি উভতাই আনিম বিষাদৰ পৰিধি একা বেকা মোৰ পদূলি সৰা শেৱালি উপচিব নিয়ৰৰ মুকুতাও জ্বলিব লাহে লাহে বৈ উলাহৰে নৈ জীৱন এটি হয় আঘাতৰে ৰং বুকু ভেদি যায় সোঁৱৰণি হেৰুৱা আহি